গোটা প্ৰকৃতি মোৰা জানিবা প্ৰত্যেক পৰা শ্ৰেষ্ঠ প্ৰকৃতি অপৰায় আৰু এক পৰা নামে প্ৰকৃতিয়ে জীৱক বোলয় যিগোটা অপৰা অষ্ট বিষয় ৰূপ হয়। এতিয়া প্ৰকৃতি অৰ্থাৎ প্ৰভু ভগৱন্তৰ সৃষ্টি কৰা শক্তিটোৰ দুটা ভাগ, এটা পৰা প্ৰকৃতি, এটা অপৰা প্ৰকৃতি। এই যিটো পৰা নামৰ প্ৰকৃতি, পৰা নামৰ এই যিটো প্ৰভু ভগৱন্তৰ সৃষ্ট শক্তি, এইটো হৈছে জীৱ প্ৰকৃতি বুলি কৈছে, কিন্তু পৰা প্ৰকৃতি। আৰু এই অষ্ট বিষয় অৰ্থাৎ অষ্ট প্ৰকৃতি, পঞ্চভূত আৰু তিনি গুণৰ সমন্বয়ৰ ভেটিত যিটো এই কৰ্মকেন্দ্ৰিক মন বা দেহাৰ স্বজন হৈছে, এইটো অপৰা প্ৰকৃতি। অপৃথি অপ তেজ বায়ু শব্দ মন বুদ্ধি অহংকাৰ হবে আৰু অপৰা প্ৰকৃতি। পৰাজী গোট পৰাজে যিগোট চৈতন্য সদা শিৱ মূৰ অংগে দেহে স্থিত যাক বোলে জীৱ। এতিয়া পৰাটো হ'ল চৈতন্য, কাৰণ দেহা গলি পচি যায়, জীৱৰ মৰণ নাই, জীৱ হ'ল পুৰাণ পুৰুষ। আৰু মূৰ অংগে দেহে স্থিত যাক বোলে জীৱ। এই জীৱ মোৰ অংগলৈ অৰ্থাৎ মোৰ অংগৰ পৰাই এটা দেহাত গৈ পেলাই স্থিত হৈছে এই জীৱ, তাৰমানে জীৱ মোৰ অংশ। এই ৰাম প্ৰকৃতিয়ে মহৎ মহৎতে অহংকাৰ পঞ্চগোট আৰু সূক্ষ্ম তন্মাত্ৰা তাৰ। এতিয়া প্ৰকৃতিৰ পৰাই মহত্ব আদিতত্বটো আৰু মহত্বতে অহংকাৰৰ উৎপত্তি হয়, আৰু লগতে পঞ্চগোট আৰু সূক্ষ্ম তন্মাত্ৰা তাৰ ৰূপ ৰস গন্ধ শব্দ স্পৰ্শ, এই পাঁচটা তন্মাত্ৰ এই প্ৰকৃতিৰ লগতে যোগ হয়। তাৰপিছত কৈছি একাদশ ইন্দ্ৰ সত ৰজতম গুণ এহিগুলা কাৰ্যৰ কাৰণ মায়া পুনা। এই 11টা ইন্দ্ৰিয় সত ৰজ তম, এই তিনিটা গুণ ৰূপ ৰস গন্ধ শব্দ স্পৰ্শ, এই পাঁচটা তন্মাত্ৰ আৰু মন বুদ্ধি অহংকাৰ চিত মাটি পানী বায়ু আকাশ অগ্নি, এই পাঁচটা ভূত, এই আটাইকেইটা লগ লাগি 24টা তত্ত্বৰ এই বিনাশী শৰীৰটো। হে ৰাম সবাৰ কাৰণ মই অন্তৰ্যামী এইটো এতেকে ঈশ্বৰ মোৰ পৰে নাহি জাতো। এই সকলোৰে অন্তৰ্যামী ময়েই একমাত্ৰ চৈতন্য পুৰুষ। এইকাৰণে এতেকে ঈশ্বৰৰ মূৰ পৰে নাহি জাতো। সেইকাৰণে মোত বিনা আৰু দ্বিতীয়জন ঈশ্বৰ শক্তি বোলা বস্তু আৰু নাই। সূত্ৰত মণিক যেন গান্ধী আৱাস সকলে সংসাৰ মুত আছে সেহি নয়। আমি প্ৰত্যেক জীৱ দেহাই একো একোটা মণি,
গতিকে এই বায়ুমণ্ডল, যি বায়ু আমাৰ বাহ্যিকত থকা প্ৰকৃতিস্থ এই যিটো বায়ুটো প্ৰত্যেক জীৱই নাকেৰে সোমাইছোঁ আৰু ওলাই আছোঁ। গতিকে এই বায়ু অৰ্থাৎ বায়ুটো এডাল সূতা বুলি কৈছে। বায়ুটো এডাল সূতা আৰু এই বায়ু ভক্ষণ কৰি থকা, পান কৰি থকা সমস্ত দেহধাৰী জীৱবিলাক একোটা মণি। সেই কথাখিনিকে ইয়াতে ব্যক্ত কৰিছে ইংগিতত। সেইকাৰণে গীতাখন ইংগিততহে কয়। হে ৰাম মোহৰ বিভূতি কিছু শুনা কুৰূপতি, তাতে মত বুদ্ধি কৰিব ভকতি। হেৰা অৰ্জুন, এই ব্ৰহ্মাণ্ডত মোৰ ঐশ্বৰ্য যিবিলাক, মোৰ বিভূতি যিবিলাক মুখ্য বিভূতি, সেইবিলাকৰ কথা তোমাক মই কওঁ। আৰু তুমি সেই বিভূতিবিলাকতে মই বুদ্ধি কৰি, মই বুলি ভাবি তুমি সেইবিলাকতে ভকতি কৰা। অজলৰ মধ্যত তাৰ ৰস ভাগ যত, ৰসে মোৰ বিভূতি জানিবা নিষ্ঠা তত্ত্ব। এগিলাচ পানী খাওঁ, তাৰ পৰা যেতিয়া আমি সেই পানী ভাগ আকৌ পেচাব দ্বাৰা বাহিৰ কৰি দিম, তেতিয়া হয়তো এগিলাচ নোলায়। গিলাচটোৰ হয়তো আধা খৰা নতুবা বেছি খৰা ওলাব। বাকী যিখিনি নাই সেইখিনি ক'ত গ'ল? সেইখিনি এই আত্মাই তেওঁক এই শৰীৰটো চলোৱাৰ নিমিত্তে তেওঁ চাকি ৰাখিলে। এইটো জলৰ ৰস বুলি কৈছে। পানীৰ পৰা যিখিনি ৰাখিলে এই শৰীৰ সঞ্চালনৰ কাৰণে, সেইখিনি জলৰ ৰস, আৰু জলখিনি বাহিৰ হৈ গ'ল মূত্ৰ হিচাপে। আৰু তাৰপিছত ক'লে ৰসে মোৰ বিভূতি জানিবা নিষ্ঠা তত্ত্ব। এই ৰসখিনিহে মোৰ ঐশ্বৰ্য, মোৰ সম্পত্তি, সেইখিনিহে। এই কথাটো তুমি জানি ল'বা বুলি কৈছে অৰ্জুনক। চন্দৰ সূৰ্যৰ প্ৰকাশৰ ৰূপজ্যোতি, মইষে প্ৰকাশ ৰূপ মোহৰ বিভূতি। এই চন্দ্ৰ বা সূৰ্য যেতিয়া আকাশত প্ৰকাশমান হয়, তেওঁৰ যিটো ৰূপৰ পোহৰ, এই পোহৰটো মই বুলি কৈছে। মইষে প্ৰকাশ ৰূপ মোহৰ বিভূতি। গতিকে সেই ৰূপটো, আমি যিটো ৰূপটো দেখিছোঁ সেইটো প্ৰভু ভগৱন্তৰ, সেইটোহে বিভূতি। মৰিবৰ দিনা আপোনাৰ মোৰ সকলোৰে চকু হৈয়ে থাকিব। আমি চকুৱেদি দেখা পাওঁ, চকুটো চকুৱে থাকিব। কিন্তু এতিয়া জীয়াই থাকোঁতে আমি চকুৱেদি আমি ৰূপ দেখা পাইছোঁ। কিন্তু মৰিবৰ দিনাও মোক যদি এনেকৈ চকু দুটা মেলি থিয়া কৰি থৈ দিয়ে, তেতিয়া মই এই ৰূপটো দেখা পাম নেকি? নাপাম। তাৰমানে এতিয়া এই ঈশ্বৰ ইয়াতে থকাৰ কাৰণে এই চকুৰে যিটো বাহ্যিক ৰূপ উপভোগ কৰিছোঁ, এইটো প্ৰভু ভগৱন্তৰ বিভূতি বুলি কৈছে। তেওঁ ইয়াত থকাৰ কাৰণে তেওঁ এই সম্পদবিলাক লৈ আছে। অপ্ৰণৱ যি গোট মই জানিবা বেদৰ, মোহৰ বিভূতি শব্দ গুণ আকাশৰ। প্ৰণৱ অৰ্থাৎ বেদৰ মূল মন্ত্ৰ। বেদ সৃষ্টি নহওঁতেই এই যিটো মূল, যাক প্ৰণৱ অৰ্থাৎ বেদৰ মূল মন্ত্ৰ হৈছে ঔ। এই ঔ শব্দটোৰ পৰাই ব্ৰহ্মা বিষ্ণু মহেশ সহিতে সমস্তৰে উৎপত্তি হয়। এই ঔ যিগোটে এইটো হ'ল প্ৰণৱ মন্ত্ৰ, বেদৰ মূল মন্ত্ৰ। এইটো ময়ে বুলি তুমি জানিবা অৰ্জুন। মোহৰ বিভূতি শব্দ গুণ আকাশৰ। আৰু মোৰ বিভূতি হ'ল এই যিটো শব্দ, এই শব্দৰ যিটো গুণ আকাশৰ পৰা শব্দৰ উৎপত্তি হয়। গতিকে আমাৰ পঞ্চভূতিৰ শৰীৰত আকাশ নামৰ ভূতটো থকাৰ কাৰণেও আমি এতিয়া কোনোবাই আপুনি কিবা কওঁতে মই শুনিছোঁ আৰু মই কোৱা বচনখিনি আপুনি শুনিছে। কিন্তু যিদিনা আকাশ নামৰ ভূতটো ইয়াৰ পৰা ওলাই যাব, সেইদিনা দেহাটো দেহা হৈয়ে থাকিব, কাণে থাকিব, কিন্তু ওচৰত আটা পাৰি থাকিলেও আপুনি মই আৰু কোনো নুশুনো।
কিয় নুশুনো? আকাশ নামৰ ভূতটো প্ৰভু ভগৱন্তই ইয়াৰ পৰা ওলাই যোৱাৰ লগে লগে আকাশ নামৰ ভূতটো ওলাই গ'ল। যিটো ভূত লাগি থকাৰ কাৰণে আমি এতিয়া শুনি আছোঁ, কৈ থাকোঁতে শব্দটো দেখা নাই কিন্তু কাণেৰে শুনিছোঁ। আৰু মই এই শব্দটোকে আপোনাৰ আগত সেইদিনাও কৈ থাকিম যিদিনা আপুনি ইহলীলা সম্বৰণ কৰে। কিন্তু এইটো ধুনীয়া শৰীৰটো সুন্দৰ শৰীৰ হৈয়ে পৰিয়ে আছে, তথাপি কিন্তু আপুনি নুশুনাৰ কাৰণ হ'ল প্ৰভু আপোনাৰ পৰা যোৱাৰ লগে লগে আপোনাৰ শব্দ নামৰ আকাশ নামৰ এই ভূতটো যোৱাৰ লগে লগে আপুনি আৰু শব্দ নুশুনে। এইটো প্ৰভু ভগৱন্তই কৈছে, এৰা অৰ্জুন, এইটো মোৰ বিভূতি। অপুৰুষ উদ্যোগে পৃথিৱীৰ গন্ধ গুণ। এতিয়া পুৰুষৰ যেতিয়া উদ্যোগ মানে য'ত সজিত হয়, সৃষ্টি হয়, য'ৰ পৰা কিবা এটা বস্তুৰ উৎপন্ন হয়, সেইটো উদ্যোগ বুলি কওঁ। গতিকে পুৰুষ উদ্যোগে পৃথিৱীৰ গন্ধগুণ। এই পৃথিৱী মানে যদি এইটো দেহা হয়, তেনেহ'লে ইয়াতে জীৱ যেতিয়া প্ৰৱেশ কৰিব, জীৱৰ যেতিয়া সৃষ্টি হ'ব, প্ৰভু ভগৱন্তই জীৱক যেতিয়া ইয়াতে প্ৰৱেশ কৰাব, তেতিয়া জীৱৰ যেতিয়া উৎপত্তি হয়, তেতিয়াহে আমি এইটো দেহাত গুণ পাম, মানে ৰূপ দেখা পাম এইবিলাক। গতিকে এই যিটো গুণ নাথাকিলেও সেইদিনা আৰু গুণ নাপাওঁ। যিদিনা তেওঁ যাব, জীৱ ওলাই যাব। এতিয়া জীৱ থকাৰ কাৰণে নাক আছে, গম পাই আছোঁ। গতিকে সেইটো আৰু বহনীৰ যে তেজ ভাগ জানিবা অৰ্জুন। এই বহনী মানে জুই, অগ্নি। এই অগ্নি নামৰ ভূতটো ইয়াত থকাৰ কাৰণে আমি যিবিলাক খাদ্য খাইছোঁ, এই খাদ্যবোৰ আমি নেদেখাকৈ শৰীৰত যিকুৰা জুয়ে পুৰি তাক সিজাই পকাই তাৰ পৰা লাগতিয়াল পানীৰ পৰা যেনেকৈ লাগতিয়ালখিনি ৰাখি পেলাই প্ৰভু ভগৱন্তই দেহটো মানে শৈথিল্য কৰি ৰাখছি, ঠিক তেনেকৈ খোৱা গোটা খাদ্য ভাগো ইয়াতে সিজাই পকাই তাৰ পৰা নলগাখিনি মলদাৰেদি মল হিচাপে ত্যাগ কৰি আৰু লাগা ৰসখিনি ৰাখি পেলাই আমাৰ এই শৰীৰটো প্ৰভু ভগৱন্তই ইমান ধুনীয়াকৈ মানে চলাই আছে, আজাৰ বিজাৰ নোহোৱাকৈ। গতিকে এই অগ্নি ইয়াত থকা জুইকুৰাৰ তত্ত্ব এইটো। হে ৰাম অনিষিদ্ধ ঋতু কালে আপোন ভাৰ্যাত, দিবা সন্ধ্যা পৰ্বজত কৰিবা বৰ্জিত। অনিষিদ্ধ ঋতুকালে অৰ্থাৎ ৰজত চলা সময়ৰ ভিতৰত আইসকল ঋতুমতী যেতিয়া হয়, মানে ৰজত চলা যেতিয়া হৈ থাকে সেই 4 দিন, সেই সময়খিনিৰ ভিতৰত সংগম কাৰ্য কৰিলে তেতিয়া নিষিদ্ধ ঋতুকাল বুলি কৈছে। আৰু এই 4 দিনৰ পিছত 5-6 দিনৰ পৰা মাহৰ মূৰলৈ তেতিয়া সেইখিনি অনিষিদ্ধ ঋতুকাল, তাতে বাধা নাই, অনিষিদ্ধ মানে ঋতুকাল। এতিয়া পুৰুষে নিজৰ ভাৰ্যাত দিন আৰু সন্ধ্যা এই দুটা সময় বাদ দি ৰতি ৰখে পুত্ৰবৰ্থে কৰৈ বিন্দু ত্যাগ, সেই বিন্দু বিভূতি মোহৰ মহাভা। গতিকে সেই বীৰ্যধাৰাহে মোৰ বিভূতি। তাৰমানে মই গৈ সেই বীৰ্যৰূপে যদি স্থিত পিতৃৰ ক্ষীৰত স্থিত হৈ মাতৃৰ গৰ্ভলৈ নাযাওঁ, মাতৃ বা পিতৃয়ে এই পিতৃ মাতৃৰ স্বীকৃতি নাপায়। মই গৈ বীৰ্যৰূপে মই গৈ তাত স্থিত হ'ব লাগিব, কাৰণ জীৱৰূপে ময়ে আছোঁ, জীৱ মোৰ অংশ। যদি মই গৈ বীৰ্যত ধাৰণ নকৰোঁ তেনেহ'লে মানে দেহ বা জীৱৰ স্থিতি নহয়। গতিকে এই বিন্দুটোৱে, এই বীৰ্যৰ বিন্দুৱে হৈছোঁ মই, এইবুলি কৃষ্ণই অৰ্জুনক বুজাই আছে। আন বীৰ্য অংকুৰ যে নষ্ট হোৱা যায়, মোৰ বীৰ্য চিৰন্তন ক্ষয় নাহি পায়। অন্যবিলাক বীৰ্য সকলো বিনাশ হয়। তাৰপিছত কৈছে মই যিটো বীৰ্যত স্থিত হ'ম সেইটো কোনো কালে ক্ষয় ব্যয় নহ'ব। সেইটো ক্ষয় ব্যয় তাৰ পৰা কোনোবা এটা দেহৰ উৎপত্তি হ'বই। হে ৰাম বানপ্ৰস্থ আশ্ৰমীৰ তপৰূপ হৈ, বানপ্ৰস্থ আশ্ৰমীৰ তপৰূপ হৈ
এই বানৱস্থ অৰ্থাৎ গৃহস্থী সুখ ভোগ কৰি উঠি অৱশেষত ঈশ্বৰ চিন্তাৰ কাৰণে গৃহ ত্যাগ কৰি কোনোবা হাবিলে, কোনোবা বনলে বা কোনোবা ধামলে ঈশ্বৰ চিন্তাৰ নিমিত্তে যিসকল ব্যক্তি ওলাই যায়, ঈশ্বৰ চিন্তাৰ তেওঁলোকক গৃহৰ সুখ এৰি থৈ সেইবিলাকক বানৱস্থ বুলি কৈছে। আৰু যিসকলে এই গৃহৰ সুখতে আবদ্ধ হৈ থাকি ঈশ্বৰক নিজৰ গৃহাশ্ৰমতে তপ জপ কৰি পেলাই ধ্যান কৰি আছে, তেওঁলোকক আশ্ৰমী বুলি কৈছে। গতিকে বানৱস্থ আশ্ৰমীৰ তপৰ ৰূপ হৈ এই তপস্যাৰ যিটো ৰূপ, ধ্যানৰ যিটো ৰূপ, সেইটোৱে মই বুদ্ধি মধ্যে আছোঁ মই প্ৰজ্ঞা ৰূপ হৈ। গতিকে মন বুদ্ধি অহংকাৰ চিত এই চাৰিটা অন্তেন্দ্ৰিয়ৰ ভিতৰত বুদ্ধি নামৰ ইন্দ্ৰিয়টোৰ মাজত ময়েই প্ৰজ্ঞা অৰ্থাৎ জ্ঞান ৰূপ হৈ পেলাই ময়েই আছোঁ। জ্ঞানৰ ভাণ্ডাৰখন মইহে। গতিকে মই যেতিয়া বুদ্ধিত উপস্থিত হ'মগৈ, মিলিত হ'ম, তেতিয়াহে মোক চিন্তা কৰাৰ জ্ঞানটো সেই জীৱৰ উপলব্ধি হ'ব বা আয়ত্ব কৰিব পাৰোঁ। কাৰণ মোক আগেয়ে তেওঁ ধ্যান কৰিব বা চিন্তা কৰিব লাগিব। যদি মোক তেওঁ ভক্তিৰে বশ কৰিব পাৰে, তেনেহ'লে মই গৈ নিশ্চিতভাৱে তেওঁৰ বুদ্ধি নামৰ ইন্দ্ৰিয়টোত মই গৈ পেলাই স্থিতি ল'ম। আৰু যেতিয়া মই গৈ স্থিতি ল'ম, তেতিয়া অনায়াসে তেওঁ মোক জিনিব পাৰিব বা ভক্তি কৰি তৰি যাব পাৰিব। নিজে ক'লে সেইটো কথা। হে ৰাম বলৰ মধ্যত মই হাতীক প্ৰধান, সেহি বলে ধৰ্ম মই কৰোঁ অনুষ্ঠান। আৰু বলৰ মধ্যত সাত্বিক অৰ্থাৎ সৎজ্ঞানীৰ যিজন হয়, তেওঁৰ বল সদায় অধিক, কাৰণ তাত মই বিচৰণ কৰি থাকোঁ। সৎগুণত মই বিচৰণ কৰি থাকোঁ। সেইকাৰণে কৈছে ৰজ তম দুই গুণে নিয়ে বিষয়ক, সত্ত্বগুণে বুদ্ধি বলে তৰে সংসাৰক। ৰজুগুণ তমু গুণময় বৃত্তি কেৱলে আসুৰিক ভাৱ। ৰজুগুণ তমু গুণ কেৱল এই দুটা গুণময় বৃত্তি, তাৰমানে লাগা বা মোৰে হওক এই ভাৱৰহে ব্যৱসায়। এই দুটা কেৱলে আসুৰিক ভাৱ, মানে সেই গুণৰ অধিকাৰী যিজন হয়, গতিকে তেওঁৰ স্বভাৱটো অসুৰৰ দৰে। কাৰোবাক মাৰি হ'লেও কাটি হ'লেও হিংসা কৰি হ'লেও কেৱল তেওঁৰ মানে আনিবই। ৰ'ব, গতিকে ৰজুগুণ তমু গুণ দুয়ো গুণময় বৃত্তি, কেৱলে আসুৰিক ভাৱ আৰু শুদ্ধ সত্ব বুদ্ধি। এই শুদ্ধ হৈছে সৎ বুদ্ধি, যিটো সৎ গুণ, যিটো লয়া ভজা দেৱৰ সম্পত্তি। এই সৎ বুদ্ধি বা সৎ গুণটো হ'ল দেৱতাৰ সম্পত্তি। লয়া ভজা কৃষ্ণ পাওঁ, গতিকে এই দেৱতাৰ সম্পত্তিটো লৈ কৃষ্ণৰ চৰণত ভজক। সৎগুণী লোকেহে কৃষ্ণক ভজিব পাৰে। ৰজতমো দুইগুণীয়ে যিমান কৃষ্ণক মানে উপাসনা কৰিলেও তেওঁ মন চঞ্চল, তাৰমানে এটা নিৰ্দিষ্ট সময়ৰ পিছত উচপিচাই থাকে। তেওঁ কেতিয়া যাওঁ, কেতিয়া মই অমুকত যাব পাৰিম, এইটো গুণ থাকে। হে ৰাম সত্তৰজতম প্ৰকৃতিৰ তিনি গুণ, মোহৰ বিভূতি মোত হন্তে যায় লীনা। যদি মোত হোৱে মই প্ৰপঞ্চটো ভিন্ন, কিন্তু জীৱ অহংকাৰে হোৱে গুণাধীন। এতিয়া কৃষ্ণই কৈছে, হেৰা অৰ্জুন, সৎ ৰজতম এই মই যিটো শক্তি, প্ৰকৃতি নামৰ যিটো শক্তি স্বজন কৰি দিলোঁ, এই শক্তিটোৰ পৰাই যি তিনিটা গুণৰ আৱিৰ্ভাৱ কৰি দিলোঁ, উৎপত্তি হ'ল, এই তিনিটা মোৰ বিভূতি মোত হন্তে যায় কিনে। আৰু এটা দিনত সেই মোৰ বিভূতিকেইটা মোৰ তাতে আহি আকৌ লীন হ'ব। যদি মোত হোৱা মই প্ৰবঞ্চ, যদিও গুণ তিনিটা মোৰ তাতে আহি পেলাই লীন যায়, তথাপিতো কিন্তু আৰু মোৰ পৰাই যদিও সেই তিনিটা গুণৰ উৎপত্তি হয় প্ৰকৃতিস্থ শৰীৰত, আৰু মই তাত প্ৰৱেশ কৰোঁ, তথাপিতো কিন্তু প্ৰপঞ্চটো ভিন্ন, মায়াৰ পৰা কিন্তু মই ভিন্ন।
সেই গুণ তিনিটাই মায়াত প্ৰৱৰ্তন কৰা হয় সেই জীৱক সেই দেহা কিন্তু মই যদিও মোৰ পৰা যায় মোতে লীন যায় ঘূৰি আহি তথাপিতো কিন্তু গুণকেইটাৰ লগত মই লিপ্ত নাথাকোঁ মই গুণৰ পৰা ভিন্নত থাকোঁ কিন্তু জীৱ অহংকাৰে হোৱে গুণাধীন আৰু এইকাৰণে জীৱবিলাকে এই গুণকেইটাৰ বশৱৰ্তী হৈ এতিয়া গুণৰ অধীন হৈ পৰে বুলি কৈছে অপাৰ্থে বোলে জগতত নাহি তুমি বিনে তুমি সেই ঈশ্বৰ লোকে নজানই কেনে হে প্ৰাণ বান্ধৱ কৃষ্ণ তুমি জগতত বিনে জগতত তুমি বিনে আৰু একো নাই পাৰ্থে বোলে জগতত নাহি তুমি বিনে একোৱেই নাই আৰু তোমাক বিনে তুমি সেই ঈশ্বৰ লোকে নজানে যদি তুমিয়ে একমাত্ৰ ঈশ্বৰ তেনেহ'লে লোকবিলাকে কিয় নাজানে লোক মানে আলোক মানে জ্ঞানী বা পোহৰ আৰু লোক মানে আন্ধাৰ বা মায়া গতিকে মায়াত মোহিত এই তিনি গুণী যিবিলাক শৰীৰধাৰী জীৱ এই জীৱবিলাকে তোমাক তথাপিও কিয় চিনি নাপায় তাৰমানে মায়াত থাকিলে চিনি নাপায় কৃষ্ণে বোলে যত লোক তিনি গুণে বন্ধ যিমানবিলাক মানে মায়াত মোহিত জীৱ তিনি গুণৰ বশৱৰ্তী হৈ আছে নিৰ্গুণ কেতিয়াও হ'ব পৰা নাই গুণ ৰহিত হৈ আছে গুণাতীত হ'ব পৰা নাই মায়ায়ে মোহিত মোক নজানই অন্ধ সেইকাৰণে মোক সেই জীৱবিলাকে নাজানে পূৰ্বজন্ম কৰ্মৰ বাসনাই আছে কত কৰ্মবন্ধে অন্ধ ভূঞা নজানই তত ইয়াৰ আগৰ জন্মৰ কৰ্মৰ যি আশা এই কিমান আশা ৰহিত হৈ আছিল যি কৰ্মৰ আশাৰ কাৰণে কৰ্মত বান্ধাই মোক জনা নাছিল গতিকে এতিয়া সেইকাৰণে এই কৰ্মত বান্ধ খাই থকাৰ বাবে এক জন্মৰ কৰ্মৰ ভোগ ইজন্মত ভুগিবলৈ বাধ্য হৈ থকাৰ কাৰণে সেইবিলাক কৰ্মবন্ধ গতিকে কৰ্মবন্ধে অন্ধ ভূঞা নজানই মোক গতিকে সেইকাৰণে মোক সেই জীৱবিলাকে বা সেই দেহাবিলাকে মোক নাজানে গৃহান্ধ কুপত পৰি ভাৰ্যা পুত্ৰ লৈলা এতিয়া গৃহত এই দুদিনীয়া চিনাকি পুত্ৰ ভাৰ্যাৰ সংগ পাই এইবিলাকে মোৰ নিজৰ নিজৰ বুলি ভাবি থাকিল এৰাইতে নপাৰে দুখ ৰূপ মোৰ মায়া গতিকে সেইকাৰণে এই দুখৰ ভাৰখন কোনোমতে এৰাব নোৱাৰে কাৰণ মই মায়া কৰি দুখৰ ভাৰখন লগাই থৈ দিছোঁ কাৰোবাৰ হতুৱাই হলাও পুত্ৰ ভাৰ্যা আসক্তিত নৰগৃহে থাকে সেইকাৰণে আমি এই মানুহবিলাক এই গৃহত থাকোঁ অন্য জীৱবিলাক গৃহত নাথাকে কেৱল শ্ৰেষ্ঠ শৰীৰধাৰী এই নৰ জীৱবিলাকে গৃহপাতি বাস কৰি গৃহত মায়া মোহৰ এই জৰিডাল দি বান্ধ খাই গৃহতে পৰি থাকে যেন কোপে থৈয়া ওপৰত শিলে ঢাকে এটা অন্ধকাৰ কূপত এটা পেলাই থৈ জীৱ এটা পেলাই থৈ ওপৰত এটা শিল দি থৈ দিলি যিদৰে ওলাই আহিব নোৱাৰে ঠিক সেইদৰে এই গৃহৰ ভিতৰত মায়া নামৰ শিলটোই দি হেঁচা মাৰি ঢাকি থৈ দিয়াৰ কাৰণে সেই শিলটো দাঙি আৰু জীৱবিলাক বা দেহীবিলাক মুক্ত হৈ ওলাই আহি মোক ভক্তি কৰিব নোৱাৰে হে ৰাম হাতে গলে পাৱে দে জিঞ্জিৰি লোহাৰ তাতে আকৌ শিলটোদি ঢাকি থোৱা নাই তাতে আকৌ লোহাৰ শিকলি দি বান্ধি থৈ দিছে পোতাশাল হন্তে তাৰ নাহিকে নিস্তাৰ গতিকে সেইখন এখন পোতাশাল মানে য'ত আৰু ৰক্ষা নাই পোতাশালত যদি কাৰোবাক দি থয় তেনেহ'লে আৰু তাৰ পৰা নিস্তাৰ পোৱাৰ পন্থ আৰু নাই ঠিক তেনেদৰে আমাকো প্ৰভু ভগৱন্তই এই মায়া নামৰ শিকলিডালেৰে গৃহৰ নামৰ এই কূপটোত বান্ধি থৈ দিছে যাৰ পৰা আমি আৰু মুকলি হৈ যাব পৰা শক্তি যদ্যপি দুষ্টৰ মায়া মোৰ ভক্তি নেৰে তাক দেখি মায়া লাজে অধমুখ কৰে কিন্তু এৰা অৰ্জুন যদ্যপিও মোৰ মায়া যদিও মোৰ এই লগাই দিয়া মায়াটো অতিকে কঠিনৰো কঠিন তথাপিতো যি জীৱই
মোৰ ভক্তি মোৰ চৰণত শৰণ বা মোৰ ভক্তি কদাপিও এৰা নাই বা নেৰে যত্ন নেৰে তাক দেখি মায়া লাজে অধুমুখে সেই নৰক সেই জীৱক দেখাৰ পোৱাৰ লগে লগে এই মায়া লাজ লাগি পেলাই তলমুৱা হৈ আঁতৰতে ৰৈ থাকে। মুক ভুজিলাত যে আপুনি গুছে মায়া মোক ভুজি থকাৰ কাৰণে মায়া নিজে নিজে সেই ভক্তৰ ওচৰলৈ নগৈ তাৰ পৰা এৰা দি আঁতৰ হৈ আহিল। যেন অন্ধকাৰ হৰৈ সূৰ্যৰ ৰশ্মি পায় এইখন পৃথিৱীতে সূৰ্যটো যেতিয়া ডুব যায় তেতিয়া অন্ধকাৰে আৱৰি ধৰে। সূৰ্যটো যদি এইটো দেহ নামৰ পৃথিৱীখনত এই প্ৰভু ভগৱন্ত নামৰ যদি সূৰ্যটো হয়, প্ৰভু ভগৱান আত্মাৰূপী জীৱ আত্মাৰূপী প্ৰভু সূৰ্য আৰু এই অজ্ঞানটো যিটো তেওঁ লগাই দিয়া মায়া যিটো তেওঁ দূৰ হোৱাৰ লগে লগে ডুব যোৱাৰ লগে লগে অন্ধকাৰ হৈ পৰিল ব্ৰহ্মাণ্ডখন, ঠিক তেনেদৰে তেওঁক দেখা নোপোৱালে তেওঁক চিনি নোপোৱালে তেওঁ যেতিয়া মনৰ পৰা আঁতৰ হ'ব তেতিয়া এই শৰীৰটো মায়া নামৰ এই ৰাতিৰে আৱৰি পৰে, অন্ধকাৰেৰে আৱৰি পৰে। আৰু যদি এই অন্ধকাৰৰ মাজত থাকিও তেওঁক যদি চিন্তা কৰি থাকোঁ, ৰাতিৰ ভাগতো তেওঁক যদি সেৱা পূজা কৰি থাকোঁ, আকৌ তেওঁ পুৱা সূৰ্য উদয় হওঁতে পৃথিৱীখন যেনেকৈ পোহৰাই তোলে ঠিক তেনেদৰে এই মায়া নামৰ এই অন্ধকাৰ জালখন ৰাতি নামৰ এই জালখন তেওঁ লাহেকৈ আঁতৰাই তাৰ মাজতে তেওঁ ভুমুকি দিব আৰু দিয়াৰ লগে লগে এই দেহধাৰী যি জীৱ এই জীৱই যেতিয়া তেওঁৰ পোহৰত পোহৰিত হ'ব তেতিয়া আৰু কোনো কালে আন্ধাৰ নামি নাহে। এই কথাখিনি কৈছে। কাৰণ আমি যিদিনা মাতৃৰ গৰ্ভৰ পৰা বাজ হৈ চকু দুটা মেলিলোঁ সেইদিনাৰ পৰা অৰ্থাৎ এই পৃথিৱীৰ এইখন পৃথিৱীৰ সূৰ্যটো উদয় হ'ল। সূৰ্য হ'ল চকুত আদিত্য, গতিকে চকু দুটা পোহৰ দেখি থকা মানে সূৰ্য উদয় হৈ আছে। আৰু যিদিনা অস্ত যাব অৰ্থাৎ চকু দুটা যিদিনা মুঠ খাব সূৰ্য অস্ত যাব সেইদিনা